চাওক মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা আৰু এইটো মই আগতো আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক অঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ অঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। সেইখিনি মই নকওঁ, সেই আপোনালোকে যিহেতু সুধিছে যে এনেকুৱা কথা হৈছিল নেকি, প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ। সেইটো নহয়, সেইটো নহয়। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ। আজি মোক দিলেই ভাল, মোক অঁতৰাই দিলেই বেয়া, সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই। ARDFৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিলে আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয় তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। নাই, মই সেইটো যোৱা 15 তাৰিখে যেতিয়া কেন্দ্ৰীয় নেতৃত্বৰ মোৰ সৈতে আলোচনা কৰিছিলে দলৰ এটা ৰিচাপুল, সম্ভাৱ্য ৰিচাপুলৰ সম্পৰ্কত, তেতিয়াও মই কৈছিলোঁ যে এলায়েন্সৰ প্ৰয়োজনীয়তা, বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। কালিও অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, আমাৰ মনোৰঞ্জন তলদুৱা ডাঙৰীয়া মোৰ লগত কথা পাতিছে। তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতাৰ প্ৰচেষ্টাটো অব্যাহত ৰাখক, ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম আৰু আমি আশাবাদী যে বিজেপি বিৰোধী মানুহখিনি গোট খালে অসমৰ ৰাইজেও আমাক ভাল পাব। গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু সংসদত ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে, দেখিছে ঠেকিছে। গতিকে মই ভাবোঁ যে তেখেত সফল হ'ব আৰু সফলতা অকল কেন্দ্ৰীয় নেতৃত্বই নহয়, আমি সকলোৱে কামনা কৰিছোঁ।